জনতাৰ আদালতখনতো আধাতকৈ বেছি বিক্ৰীয়ে গুচি গৈছে। মাত্ৰ 1500 টকা, 9000 টকা, নাচি বাগি 25,000 টকাত। কিন্তু হেৰ জনতা, হেৰ অসমীয়া জনতা, সময় আকৌ হ'ল একত্ৰিত হোৱাৰ। যদি তুমি জুবিন দেশতেই থাকি জুবিনৰ নাম লোৱাৰ বাবে অপৰাধী বুলি কোৱা হয় তোমাক, তেন্তে জাগ 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 জাগি উঠ আমাৰ স্বাভিমানী অসমীয়া। মৃত্যুৰ দিনালৈ কৈ যাম, জুবিন দাই ন্যায় পাবই লাগিব। আজি আপোনালোক সকলোৱে এটা বস্তু দেখিছেনে যে আজি সৰভোগত জুবিনদাৰ ন্যায় বিচাৰি যিবোৰ পোষ্টাৰ আছিলে বা জুবিনদাৰ জাষ্টিছ ফৰ জুবিন গাৰ্গৰ যিটো পোষ্টাৰ আছিলে, সেই পোষ্টাৰবোৰ ছিঙি দলিয়াই পেলাইছে তেওঁলোকৰ দল কৰ্মীয়ে। বৰপেটাৰ সৰভোগত যেতিয়া এটা দল সংগঠনে তেওঁলোকৰ ৰেলী চলাই আছিলে, তাতে আমাৰ সাধাৰণ নাগৰিকে জুবিনদাৰ ন্যায়ৰ বাবে ফ্লেগ বা তাতে যেতিয়া পোষ্টাৰ লৈ খাৰা হৈ আছিলে, তেতিয়া তেওঁলোকে সেই পোষ্টাৰ বা সেই ফ্লেক্সবোৰ তেওঁলোকে ছিঙি পেলাই দিছিলে। নিউজ হৈছে, সকলোৱে দেখিছে চাগে, অসমৰ ৰাইজে দেখিছে, ইয়েছ অৰ নো, যে সৰভোগত যেতিয়া এটা ৰেলী চলি আছিলে, সেই ৰেলীত কিছুমান জুবিন প্ৰেমীয়ে ন্যায় বিচৰাৰ ফলত সেই জুবিন প্ৰেমী কেইটাৰ পৰা পোষ্টাৰ দলিয়াই দি সেইবোৰ ছিঙি পেলোৱা হৈছিলে। যোনে যোনে সঁচাকৈয়ে দেখিছে এটা শ্বেয়াৰ মাৰি দিলে খুব ভাল পালোহেঁতেন, কাৰণ আমি বিচাৰো যোনে দেখা নাই তেওঁলোকেও যাতে জানে একচুৱেলি হৈছে কি। এতিয়া মোৰ প্ৰশ্নটো হৈছে যে তেনেকুৱা কৰ্মক আপোনালোকে গৰিহণা যোগাব বিচাৰে নে নিবিচাৰে? তেনেকুৱা ধৰণৰ কৰ্মবোৰক আপোনালোকে গৰিহণা যোগাব বিচাৰে নে নিবিচাৰে? নিশ্চয় বিচাৰে। কিন্তু আপোনালোকৰ গৰিহণা জানো কোনোবাই পাত্তা দিব? আপোনালোকৰ গৰিহণা বা আপোনালোকে কোৱা কথাখিনি জানো কোনোবাই পাত্তা দিব? আমি জুবিন দেশৰ মানুহে জুবিনদাৰ নামে ল'ব নোৱাৰা এটা পৰিস্থিতি আহি পৰিছে এই গণতান্ত্ৰিক আমাৰ দেশখনত। আমাৰ গণতান্ত্ৰিক দেশখনৰ এটা ষ্টেটত, যিটো ষ্টেট বিলংছ টু জুবিন গাৰ্গ, জুবিন দেশৰ মানুহ হৈ আমি জুবিনদাৰ নাম ল'বলৈও দেখোন ইয়াতে ভয় কৰিবলগীয়া এটা পৰিস্থিতিলৈকে আমাক লৈ গৈছে। কেলৈ? কিয়? কোনোবাই এবাৰ প্ৰশ্নটো মনক সোধা নাইনে যে জুবিন দেশতে জুবিনৰ ন্যায় বিচাৰি ফুৰা মানুহক কি কৰিছে? আটক কৰিছে। কি কৰিছে? মানুহবোৰৰ মাজত যাই নাটক কৰিছে। জুবিন দেশতে জুবিনৰ নাম লোৱাবোৰক বাকৰুদ্ধ কৰিছে। আপোনালোকে নিবিচাৰে নেকি যে সকলোৱে গম পাক কেনেকে জুবিন গাৰ্গৰ পেম্পলেটছ, পোষ্টাৰ্ছবোৰ তেওঁলোকে ছিঙি পেলাইছে? আৰু মোৰতো এটা ভয়, মোৰ এটা ডাঙৰ ভয় কি, কালিলৈকে সেই 3-4জন ল'ৰা এৰেষ্ট হৈ নাযায় যাতে বোলে কি সেইকেইজন কংগ্ৰেছৰ কৰ্মী আছিলে। কাৰণ জুবিনদাৰ ভৰিত লাত মাৰাজন যদি কংগ্ৰেছী ওলাই গধূলিলৈকে, তেনেহলে এই ছিঙি দিয়াবোৰো যে কংগ্ৰেছী নোলাব, মই একদম এইটোৱে কৈছো। মোৰ কিন্তু ডাউট আছে দেই, আপোনালোকৰ ডাউট হয় নে নহয় মই নাজানো। আমি নতুন ভোটাৰ, উই আৰ দ্য নিউ জেনেৰেশ্যন। প্লিজ সকলোকে এই কথাষাৰ মই কৈছো, আমি হিন্দু মুছলমান চিনি নাপাওঁ, আমি জুবিন দেশৰ মানুহ। আৰু জুবিন দেশৰ মানুহে আমি হিন্দু মুছলমান কৰিব নাজানো। আমি জুবিন দেশৰ মানুহ, আমাৰ কোনো জাতি নাই, আমাৰ কোনো ধৰ্ম নাই। জাতি আৰু ধৰ্মক লৈ আমাক বিভাজন নকৰিব। জুবিন দেশখন এনেকুৱাই। তো মই এইটো বিনম্ৰ অনুৰোধ জনাইছো সকলোকে যে জুবিন দেশৰ মানুহ হৈ আমি যাতে কেতিয়াও বিভক্ত নহওঁ, আমি যাতে ৰজাবোৰৰ প্লেনবোৰ ছাকচেছফুল হ'বলৈ নিদিওঁ, আমি যাতে সকলোবোৰে একত্ৰিত হৈ জুবিনদাৰ ন্যায়ৰ বাবে গণতান্ত্ৰিকভাৱে আমি যেন ন্যায় বিচাৰো। আজি বহুতো বাঘা নেতা নিজৰ মেৰুদণ্ডবিহীন হৈ কিনে আজি জয়ধ্বনি ধৰিছে চৰকাৰৰ। আজি বহুতো বাঘা দালাল যিয়ে মেৰুদণ্ডবিহীন হৈ কিনে যায় চৰকাৰৰ জয়ধ্বনি দিছে। কিন্তু চবতকে ডাঙৰ কথা যে মেৰুদণ্ডবিহীন মানুহবোৰ বেছি দিন জীয়াই নাথাকে। ক'ত? মানুহৰ মনত। যিবোৰ মানুহে মেৰুদণ্ডবিহীন হৈ নিজকে আত্মসমৰ্পণ কৰি কিনে নিজৰ লক্ষ্য স্থিৰৰ পৰা এটা বেলেগ লক্ষ্যলৈ আগবাঢ়ি যায়, য'ত ইথিক্সৰ প্ৰশ্ন উঠি আহে, য'ত নিজৰ স্বাভিমানৰ প্ৰশ্ন উঠি আহে, য'ত ডাঙৰকৈ ৰাইজৰ আগত দি যোৱা প্ৰতিশ্ৰুতিবোৰ মনলৈ আহে, তেন্তে সেই বিক্ৰী যোৱা নেতা, সেই নেতা ছদ্মবেশী হৈ আহিব নালাগে আমাৰ সমাজত। লাজ লগা পৰিস্থিতি আজি অসমত। অসমীয়াই আজি জুবিন দেশত জুবিনদাৰ নাম ল'বলৈ ভয় কৰিবলগীয়া হৈছে। আজি জুবিন দেশত জুবিনৰ ন্যায় বিচাৰি হাবাতৰি খাবলগীয়া হৈছে। আজি জুবিন দেশতেই সৰু কণ ল'ৰা ছোৱালীবোৰক বিহু নচুৱাই চৰকাৰৰ উন্নতিৰ গান গাবলৈ শিকোৱা হৈছে। কিন্তু আমি সেইখন জুবিন দেশৰে মানুহ, যিজন জুবিনে একেটাই কথা কৈ গৈছিল যে মৰাৰ পিছত জাষ্টিছ বিচাৰি লাভ নাই।
আৰু সেইটো স্বচক্ষু আমি দেখিবলৈ পাই গৈছো ঈশ্বৰ পুত্ৰই কৈ যোৱা কথাষাৰ যে মৰাৰ পিছত জাষ্টিচ বিচাৰি লাভ নাই। সেই ঈশ্বৰ পুত্ৰৰ বাণী কেতিয়াও অথলে যাবলৈ নোৱাৰে। মই ভাবো বা মই বুজো আমাৰ একতাবিহীন জাতিটোক কোনে কিমান আৰু খুলি খুলি খাব তাকেহে ভাবিছো। এই একতাবিহীন জাতিটোক আজি সকলোৱে খুলি খুলি খাইছে, চান্স লৈছে। কিন্তু আমাৰ উঠি অহা যুৱ প্ৰজন্ময়ো যেন কৰবাত নহয় কৰবাত সেই 7,000, 9,000, 1250 টকাত নিজেই নিজৰ স্বাভিমান অভিমান কৰবাত নহয় কৰবাত হেৰুৱাই পেলাইছে। মই নাজানো কত ইয়াতে যুৱচাম আছে যি যুৱচামে এতিয়াও বিশ্বাস কৰে যে সত্যৰ এদিন হলেও জয় হব। যিখন বিধাতাৰ আদালত, সেই বিধাতাৰ আদালতত আজিও আমি এতিয়াও বিশ্বাস ৰাখো। আৰু সেই বিধাতাৰ আদালতত নিশ্চয় কৰি এই দোষী পাপীবোৰ দোষী সাব্যস্ত হব। কাৰণ জনতাৰ আদালতখনতো আধাতকৈ বেছি বিক্ৰীয়ে গুচি গৈছে। মাত্ৰ 1,500 টকা, 9,000 টকা, নাচি বাগি 25,000 টকাত। কিন্তু হেৰ জনতা, হেৰ অসমীয়া জনতা, সময় আকৌ হল একত্ৰিত হোৱাৰ। যদি তুমি জুবিন দেশতেই থাকি জুবিনৰ নাম লোৱাৰ বাবে অপৰাধী বুলি কোৱা হয় তোমাক, তেন্তে জাগ 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 জাগি উঠ আমাৰ স্বাভিমানী অসমীয়া। জয় হিন্দ, জয় আই অসম। মৃত্যুৰ দিনালৈ কৈ যাম জুবিন দাই ন্যায় পাবই লাগিব।